বিধায়ক ৰামকৃষ্ণ ঘোষ ডাঙৰীয়াই PWD ডিপাৰ্টমেণ্ট আৰু বিশেষকৈ হেল্থ ডিপাৰ্টমেণ্টৰ ওপৰত কেইবাটাও বিষয় তেখেতৰ সমষ্টিৰ লগত জড়িত এই বিষয়ে তেখেতে আমাৰ সদনত আজি বিভিন্ন ধৰণে নিজৰ বক্তব্য প্ৰকাশ কৰিছে আমি সাধাৰণতে যি ধৰণে পাৰো বাজেটৰ ওপৰত ভিত্তি কৰি প্ৰত্যেক সমষ্টিতে লোক নিৰ্মাণ বিভাগৰ পৰা বিভিন্ন পুঁজি আবণ্টন কৰা হয় আৰু ইম্পৰ্টেণ্ট ৰাস্তা থাকিলে অসম মালা আদি আঁচনিৰ অধীনতো আমি কৰিবৰ বাবে চেষ্টা কৰোঁ মই তালিকালৈকে যাব খোজা নাই হোজাই সমষ্টিত ইতিমধ্যে অসম মালা আৰু আমাৰ SOPD শিতানৰ পৰা বহুত কেইটা আঁচনি গ্ৰহণ কৰা হৈছে আৰু অনাগত দিনতো আমি এই আঁচনিসমূহ গ্ৰহণ কৰি থাকিম মোৰ হাতত থকা খবৰ মতে কেইটামান ৰাস্তা যোৱা বানপানীৰ সময়ত আৰু আগতো 2022 চনৰ পিছতো বানপানীত ক্ষতিগ্ৰস্ত হোৱা কেইবাটাও ৰাস্তা মেৰামতি হ'ব পৰা নাই খাৰিকানা মাণ্ডুলি পথ তাৰাডুবি কেন্দুগুৰি পথ কুম্ভীডুবিৰ পৰা কপিলখান হৈ পদুমণি পথ ৰায়কাটা ইছলামপুৰ পথ কেন্দুগুৰিৰ পৰা দক্ষিণ কেন্দুগুৰি শিৱপুৰ দক্ষিণ হাতীমাৰা নভংগা পথ হোজাই টুমপ্ৰেঙৰ পৰা নভংগা কালী মন্দিৰ হোজাই টুমপ্ৰেঙৰ পৰা ডি ৰিজাৰ্ভ হৰমোহন দাসৰ ঘৰৰ পৰা হাৰাধন দাসৰ ঘৰ বৰাকুটি ফাকুলি পথ আজি কেইটামান ৰাস্তা আমি বানপানীৰ পিছত ঠিক কৰিব পৰা নাছিলো আৰু বৰ্তমান ডিস্ট্ৰিক্ট ডিজাস্টাৰ মেনেজমেন্টে এই ৰাস্তাখিনি কৰাৰ বাবে 20 কোটি টকাৰ প্ৰয়োজন বুলি আমালৈ এস্টিমেট পঠাইছে আৰু আমি এই এস্টিমেটখিনি পুঁজি সাপেক্ষে যি ধৰণে পাৰো অনুমোদন দিয়াৰ বাবে আমি চেষ্টা কৰিম আৰু তাৰ উপৰিও ইতিমধ্যে মই কোৱাৰ দৰে অসম মালা আদিত কেইটা ডাঙৰ আঁচনি ফ্লাইঅভাৰ আদি আমি হোজাইত কৰিছো আৰু ভৱিষ্যতেও আমি হোজাইত কৰি থাকিম গতিকে যিমানখিনি আজি পৰামৰ্শ দিছে গোটেইখিনি পৰামৰ্শ মই স্ক্ৰিপ্টটো লৈ পেলাই মই পৰামৰ্শখিনি যাতে আমি ভাল কৰি ৰূপায়ণ কৰিব পাৰো পুঁজি সাপেক্ষে তাৰ বাবে আমি চেষ্টা কৰিম ওয়েলনেস সেন্টাৰৰ কথা কোৱা হৈছে আপোনালোকে জানে যে আমি খুব পৰ্যায়ক্ৰমে অসমত স্বাস্থ্যৰ ক্ষেত্ৰত পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰিছো আৰু ইয়াৰ ভিতৰত আমাৰ ৰাজ্যখনে লোৱা আটাইতকৈ ডাঙৰ সিদ্ধান্তটো হ'ল যে আমাৰ জিলা চিকিৎসালয়বিলাক লাহে লাহে মেডিকেল কলেজলৈ ৰূপান্তৰ আৰু মেডিকেল কলেজৰ লগত একোখন ক্যান্সাৰ ট্ৰিটমেন্টৰ হস্পিটাল আৰু তাৰ লগত লাহে লাহে আমি নেচাৰোপেথি যোগা এইখিনিক লগত লৈ এটা কনসেপ্ট অফ ওয়েলনেস এই গুটেইখিনি আমি আয়ুৰ্বেদা যোগা নেচাৰোপেথি এই তিনিটা লৈ লগত আমি কনসেপ্ট অফ ওয়েলনেস সেন্টাৰ ওয়েলনেসৰ ধাৰণা এটাও আনিবলৈ চেষ্টা কৰিছো এই বছৰ তিনিচুকীয়াত মেডিকেল কলেজখন হৈ যোৱাৰ লগে লগে অসমত 13খন মেডিকেল কলেজ বৰ্তমান কাৰ্যক্ষম হ'ল অহা বছৰ আমাৰ গুৱাহাটী মহানগৰীত দ্বিতীয়খন মেডিকেল কলেজ প্ৰাগজ্যোতিষ মেডিকেল কলেজ আমি আৰম্ভ কৰিম আৰু তাৰ পিছৰ বছৰ অৰ্থাৎ 26 চনত বঙাইগাঁও চৰাইদেউ বিশ্বনাথ চাৰিআলি এনেকে আমি 23খন মেডিকেল কলেজ অহা 2 বছৰ 3 বছৰৰ ভিতৰত আমি পাবৰ কাৰণে সক্ষম হ'ল এতিয়া এইখিনি হোৱাৰ পিছত আমি নেক্সট ফেজত 5খন মেডিকেল কলেজৰ বাবে আৰু চিন্তা চৰ্চা কৰিছো কিন্তু আজিয়ে হ'ব এনেকুৱা নহয় কিন্তু আমাৰ যেটো লাইনত আছে তাৰ ভিতৰত এখন মেডিকেল কলেজ আমি চিন্তা কৰি আছো হাইলাকান্দিত এখন মেডিকেল কলেজ আমি চিন্তা কৰি আছো গোৱালপাৰাত
এখন মেডিকেল কলেজ আমি চিন্তা কৰি আছোঁ মাজুলীত আৰু এখন মেডিকেল কলেজ চিন্তা কৰি আছোঁ আমি হোজাইত কাৰণ হোজাইত আমাৰ বহুত ডাঙৰ পপুলেশ্যন আছে আৰু 5খন মেডিকেল কলেজ আমি চিন্তা কৰি আছোঁ হাফলঙত অৰ্থাৎ এই 5খন জায়গাত যদি আমি মেডিকেল কলেজ কৰি ল'ব পাৰোঁ তেতিয়ালে অসমত ডিস্ট্ৰিক্ট হস্পিটালৰ কনসেপ্টটো প্ৰায় নোহোৱা হৈ যাব আৰু এই মেডিকেল কলেজখিনি হোৱাৰ লগত কাষত যদি আমি ক্যান্সাৰ হস্পিটালখন বনাব পাৰোঁ আৰু যোগা আয়ুৰ্বেদা আৰু নেচাৰোপেথি দি আমি এটা ওয়েলনেছৰ কনসেপ্টটো লগত আনিব পাৰোঁ তেতিয়ালে আমি এটা হোলিষ্টিক হেলথ কেয়াৰৰ ফালে ৰাজ্যখনক লৈ যাব পাৰিম মই আমাৰ সদস্যগৰাকীক আহ্বান জনাম যে এই বছৰ শেষৰ ফালে হোজাইত আমাৰ ডিপাৰ্টমেন্টৰ টিম যাব মেডিকেল কলেজৰ কাৰণে মাটিৰ কাৰণে আপুনি ইতিমধ্যে 2-3টা প্লট যদি সাইট হ'ব পাৰে তেতিয়ালে হোজাই এটা বহুত ডাঙৰ সমস্যা এটা আমি সমাধান কৰিব পাৰিম আৰু বাকি পিডব্লিউডি টো যি ধৰণে নতুন নতুন পুঁজি আহি থাকে মই হোজাই ডেভেলপমেন্টৰ কাৰণে খৰচ কৰাৰ কাৰণে যত্ন কৰিম শ্ৰদ্ধাৰ মাননীয় অধ্যক্ষ মহোদয় আমাৰ লক্ষীপুৰ সমষ্টিৰ বিধায়ক কৌশিক ৰয় ডাঙৰীয়ায়ো তেখেতৰ সমষ্টিৰ ডেভেলপমেন্টৰ বিষয়ে উল্লেখ কৰিছে মই সন্মানীয় সদস্য কৌশিক ৰয় ডাঙৰীয়াক ধন্যবাদ জনাম যে তেখেতে বিধায়ক হোৱাৰ পৰা লক্ষীপুৰ সমষ্টিত বহু ডেভেলপমেন্ট হৈছে আৰু অনাগত দিনতো আৰু বহুত বিলাক কাম পেন্ডিং হৈ আছে আৰু সেই হিচাপত মই আশা কৰোঁ যে আমাৰ বহুখিনি আঁচনিও আমি হাতত ল'ব পাৰিম এটা সমষ্টিৰ ডেভেলপমেন্টৰ কাৰণে নিৰন্তৰ কাম কৰিবৰ কাৰণে মিনিমাম 10-15 বছৰৰ প্ৰয়োজন হয় 5 বছৰত যিমানখিনি কৰিব খোজা যায় যিমান আমি ওৱান ডে T20 খেলিব খোজো চৰকাৰী ব্যৱস্থাত হিমান নহয় গতিকে যিমানখিনি আমি পাৰিম হিমানখিনি আমি 5 বছৰত কৰিম আৰু মই আশা কৰিছো কৌশিক ৰয় অহাবাৰো লক্ষীপুৰৰ পৰা এমএলএ হৈ আহিব তেতিয়া আৰু কাম কৰিব পাৰিব কিন্তু বৰ্তমান যিখিনি তেখেতে কৈছে যে জিৰিঘাটৰ মিনি প্ৰাইমেৰী হেলথ সেন্টাৰ তাৰ পিছত জয়শ্ৰী চাহ বাগিচাখনৰ যেটো কথা কৈছে মই জুৱা পৰহি দিনাখন সদনত আৰম্ভণিৰ দিনাখন বক্তব্যত কৈছো যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক 1000 কোটি টকাৰ 700 কোটি টকা দিছে চাহ শ্ৰমিকৰ কল্যাণৰ বাবে আৰু ইয়াৰ মেজৰিটি টকা আমি হেলথ এডুকেশ্যনত আমি খৰচ কৰিম আৰু স্কিল ডেভেলপমেন্টত খৰচ কৰিম আমাৰ তিনিটা আমি ফোকাস এৰিয়া কৰি লৈছো যে এটা হল বাগিচাৰ হেলথ দ্বিতীয় হল বাগিচাৰ শিক্ষা তৃতীয় হল বাগিচাত স্কিল ডেভেলপমেন্ট এই তিনিটা আমি ফোকাস কৰি লৈছো জয়শ্ৰী যিখন বেসিক্যালি আমাৰ লাবাক টি ষ্টেটৰ বা বিপি কেডিয়া কেন্দ্ৰীয় চিকিৎসালয় এই চিকিৎসালয়খনৰ যেটো কন্ট্ৰিবিউশন হেতু আমি জানো বৰ্তমানো তাত 3জন ডক্টৰ আছে কিন্তু এসময়ত আৰু ভাল সুবিধা দিছিল এতিয়া সুবিধাবিলাক অলপ কমিছে আমি এই হস্পিটালখনো ষ্ট্ৰেংথেন কৰাৰ বাবে আমি চেষ্টা কৰিম আৰু হেলথ ডিপাৰ্টমেন্টটো যিবিলাক আঁচনি আহি থাকিব সেই আঁচনিবিলাক লক্ষীপুৰলৈকে যিমান পাৰো আমি সহায় কৰাৰ বাবে চেষ্টা কৰিম মই স্পিচটো লৈ পেলাই তাত যিখিনি হৰিনগৰৰ কথা উল্লেখ কৰা হৈছে বা আন যিখিনি গোটেই কথাখিনি উল্লেখ কৰা আছে গোটেইখিনিৰ ওপৰত ভিত্তি কৰি যি ধৰণে পাৰো আমি হেলথৰ লক্ষীপুৰ সমষ্টিত হেলথৰ ডেভেলপমেন্টৰ কাৰণে আমি কাম কৰিম ধন্যবাদ অধ্যক্ষ অনাৰেবল